দুপৰীয়া ভাত বনাব আহিলো আৰু বেবিয়ে চাই আছে মইনো কি বনাইছো আৰু এফালে এয়া মাছ ফ্ৰাই কৰি আছো আজি মাছৰ সবজি বনাম আৰু এইখিনি আগতীয়াকে মই হালধি নিমখ সানি এনেদৰে ফ্ৰাই কৰি লওঁ আৰু মাছখিনি ভালকৈ যদি তেলখিনি গৰম নহয় তেতিয়া মাছটো তলত লাগি ধৰে আৰু এয়া ফ্ৰাই কৰি হৈ গ'ল এফালে মই কেৰাহী পাতি থৈছো ইয়াত পিয়াজ দি পেলাই বিলাহী দি এনেকে অকণমান ভাজি লৈছো আৰু এতিয়া ইয়াত এইফালে আছে পুঠি মাছ সৰু সৰু পুঠি মাছ এয়া এনেদৰে মই হালধি নিমখ সানি থৈছো আৰু এফালে লাই পাত ভাজিলো আৰু এফালে দালি বনোৱা হৈ গ'ল এতিয়া এইখিনি কাটি থৈছো পালেং পাত এইখিনি হল ঘৰৰ পালেং শাক আৰু আলু বইল কৰি থৈছো এতিয়া পালেং শাকখিনি দি দিছো আৰু পালেং শাকৰ লগত মাছৰ আঞ্জাখন খাই খুবেই ভাল লাগে আৰু লোকেল ঘৰৰ শাক হলেতো আৰুৱে বেছি ভাল লাগে ইয়াত অকণমান বইল কৰা আলু দি দিছো আলু দি দিলে ভাল হয় খাবলে আৰু এতিয়া ইয়াত মই পানী দি দিলো এতিয়া অকণমান এনেদৰে উতলিবলৈ দিম আৰু এতিয়া ইয়াত মই ফ্ৰাই কৰা মাছ কিপিস দি দিছো আৰু প্ৰায় হলে পালেং শাকৰ মাছৰ আঞ্জাখন আৰু এফালে মই সৰু মাছখিনি ভাজি লওঁ সৰু মাছখিনি নহয় খৰখৰীয়া কৰি ভাজি পেলাই খালে খুবেই ভাল লাগে আৰু পুঠি মাছ যেহেতু খাবই লাগে চকুৰ কাৰণে যেহেতু পুঠি মাছ ভাল বাচিবলেহে অকণমান টান লাগে কিন্তু খাবলে সময়তো গমেই নাপায় কিমান খালো আৰু এনেদৰে মই সৰু মাছখিনি ভাজি লৈছো ভাঙি নাযাবৰ কাৰণে এনেকৈ এটা এটা কৰি লুটিয়াই থাকোতে অকমান টাইমো লাগে আৰু এয়া ভাজি